প্ৰতিটো আখৰ উচ্চাৰণৰে কিছুমান নিয়ম আছে নিয় আখৰটো উচ্চাৰণ কৰাৰো কিছুমান নিয়ম আছে এতিয়া চোৱা যদি নিয় আখৰটো শব্দৰ মাজত বা শেষত হয় তেতিয়া আমি 29 ইয়ৰ দৰে উচ্চাৰণ কৰোঁ সেইবাবে প্ৰথম চতুশ্রীকাৰে চি নিয় ৰ এই শব্দটো আমি চিয়ৰ বুলি উচ্চাৰণ কৰোঁ হৈছে ঠিক তেনেকৈ আকৌ দুটা নিয়ম আছে প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয় জ আৰু জৰ আগত যদি নিয় যুক্ত হয় বা লগ হয় তেনেহলে ইয়াৰ উচ্চাৰণ দন্ত্য নৰ দৰে হয় কেনেকুৱা হয় দন্ত্য নৰ দৰে হয় যেনে সঞ্চয় আঞ্জা আকৌ বৰ্গীয় জৰ পিছত যদি নিয় লগ হয় তেতিয়া আমি উচ্চাৰণ কৰোঁ জয়নজ্ঞ জ্ঞান প্ৰজ্ঞা